নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মহিলাসকলৰ কাৰণে যথেষ্ট এটা ভাল খবৰ জনাম। কেন্দ্ৰৰ এটা নতুন আঁচনি আৰু এই আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাই লাভ কৰিব চিলাই মেচিন। কেনেকৈ ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন আৰু কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আপোনাক জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ অহাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটা ফ'ল' দিব। কেন্দ্ৰৰ নতুন আঁচনিৰ ঘৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব চিলাই মেচিন। কেনেকৈ আবেদন কৰিব? কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নথকা সকলো শ্ৰেণীৰ 50,000 বিবাহিত আৰু অবিবাহিত মহিলাক কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনিৰ জৰিয়তে একেবাৰে বিনামূলীয়াকৈ চিলাই মেচিন দিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ এই বৃহৎ পদক্ষেপে ঘৰে ঘৰে চিলাই মেচিন দিব। কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনিখনৰ নাম প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনা। আন প্ৰকল্পৰ তুলনাত এই প্ৰকল্পত কোনো হেঁচা নোহোৱাকৈ ঘৰতে পোনপটীয়াকৈ আবেদন কৰি নিজৰ গাঁৱৰ পঞ্চায়তত জমা দিলে চিলাই মেচিন দিয়া হয়। এই আঁচনিৰ সুবিধাসমূহ বিনামূলীয়াকৈ আৰু কোনো শিক্ষাগত অৰ্হতা নোহোৱাকৈ সকলো মহিলাই ভোগ কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে চিলাই মেচিন যোগান ধৰাৰ একমাত্ৰ কাৰণটো হ'ল যাতে কোনো লোক নিবনুৱা হৈ নাথাকে আৰু নিজৰ পৰিয়ালটোৰ লগতে নিজৰ খৰচকো পোহপাল দিব পাৰে। মহিলাসকলে সদায় ঘৰৰ পৰাই কিছু কাম কৰিব বিচাৰে আৰু এই ইচ্ছা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলোকে চিলাই মেচিন যোগান ধৰি তেওঁলোকৰ সপোন পূৰণৰ চেষ্টা কৰিছে। এই কাম কৰি যদি সকলোৱে স্বাৱলম্বী হয় তেন্তে দেশত নিবনুৱাৰ সংখ্যাও হ্ৰাস পোৱাৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নৰ শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব। কেনেকৈ চিলাই মেচিন পাব পাৰি আৰু কেনেদৰে আবেদন কৰিব লাগে সেই বিষয়ে বিতংভাৱে আলোচনা কৰোৱা হওক। এই প্ৰকল্পৰ দ্বাৰা কোনে লাভৱান হ'ব? সকলো ভাৰতীয় মহিলাই চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। মুঠ 50,000 নিবনুৱা মহিলাক এই চিলাই মেচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। কিন্তু ইয়াত চিলাই মেচিনৰ এপ্লিকেশ্যন দিবলৈ হ'লে চিলাইৰ কাম কম বেছি পৰিমাণে জানিব লাগিব। এই আঁচনিৰ বাবে প্ৰায় সকলোৱে আবেদন কৰিব পাৰিব। এই আঁচনিৰ সুবিধা ল'বলৈ কি যোগ্যতাৰ প্ৰয়োজনীয়তা আছে? এই প্ৰধানমন্ত্ৰী বিনামূলীয়া চিলাই মেচিন যোজনাৰ বাবে আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই যদিও কেইবাটাও অত্যাৱশ্যকীয় অৰ্হতা আছে। 1. আবেদনকাৰী মহিলা হ'ব লাগিব। পুৰুষ প্ৰাৰ্থীয়ে আঁচনিৰ বাবে আবেদন কৰিবলৈ যোগ্য নহয়। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। মহিলা আবেদনকাৰীৰ বয়স 20ৰ পৰা 40 বছৰ হ'ব লাগিব। মহিলা আবেদনকাৰীৰ পৰিয়ালৰ মাহিলী আয় 12,000 টকাৰ তলত হ'ব লাগিব। এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব? ইয়াত সম্পূৰ্ণ অফলাইন আবেদন কৰিব লাগিব। তাৰ বাবে কৰিবলগীয়া কামটো হ'ল প্ৰথমে ইয়াত আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব। আবেদন পত্ৰৰ লিংক তলত দিয়া হৈছে আৰু সেই আবেদন পত্ৰখনৰ প্ৰিণ্ট আউট এখন বগা A4 আকাৰৰ কাগজত লওক। তাৰপিছত নিজৰ নাম, পিতৃৰ নাম, মাতৃৰ নাম, অভিভাৱকৰ নাম, শিক্ষাগত অৰ্হতা, লিংগ, বয়স, ঠিকনা, আধাৰ নম্বৰ, এটা বৈধ ফোন নম্বৰ ইত্যাদি সকলো ব্যক্তিগত তথ্য লিখি সঠিকভাৱে ফৰ্মখন পূৰণ কৰক। ঘৰৰ ওপৰত পাছপোৰ্ট আকাৰৰ ফটো এখন সংলগ্ন কৰিব লাগিব আৰু তলত চহী কৰিব লাগিব। ইয়াৰ পিছত সকলো নথিপত্ৰ আবেদন পত্ৰৰ সৈতে একেলগে সংলগ্ন কৰি ডাকঘৰৰ জৰিয়তে নিজ নিজ ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। আবেদন প্ৰপত্ৰৰ সৈতে জমা দিব লাগিব কি নথিপত্ৰ? আবেদন প্ৰপত্ৰ জমা দিওঁতে আবেদন প্ৰপত্ৰৰ লগতে জমা দিবলগীয়া সকলো প্ৰয়োজনীয় নথিপত্ৰ হ'ল বয়সৰ প্ৰমাণ বা জন্মৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণ, মাহিলী আয়ৰ প্ৰমাণ হিচাপে পঞ্চায়ত প্ৰধানৰ স্বাক্ষৰিত আয়ৰ প্ৰমাণপত্ৰ, কাষ্ট চাৰ্টিফিকেট যদি আছে, আবেদনকাৰীৰ পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফৰ 2টা কপি তলত চহী কৰিব লাগিব। প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি বিবেচিতসকলৰ আবেদন পত্ৰৰ সঠিক পৰীক্ষণৰ পিছত বিনামূলীয়া চিলাই মেচিন প্ৰতিজন আবেদনকাৰীৰ ঘৰত তেওঁলোক থকা ব্লক বা পঞ্চায়ত বা পৌৰসভাৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব। তো বন্ধুসকল, এনেকুৱাভাৱে আপুনি যদি আবেদন কৰে ফ্ৰী চিলাই মেচিন লাভ কৰিব প্ৰধানমন্ত্ৰী ফ্ৰী চিলাই মেচিন যোজনাৰ জৰিয়তে। তো বন্ধুসকল, যদি কিবা জানিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।